Hello everyone, जी आमार ऑफिशियल वेबसाइटत आमार जी नोटिस किखन नाइकिया হৈছিলে বুলি মই দিছিলো ভিডিওটোত এই নটিস কিখন আকৌ ৰিটাৰ্ণ আহি গৈছে কিবা টেকনিক্যালৰ প্ৰবলেমৰ কাৰণেহে সেই নটিস কিখন ইয়াৰ পৰা নাইকিয়া হৈছিল যেহেতু আমি গম পোৱা মতেদি বা যিমানখিনি লোকে এতিয়া গম পাইছো তো নটিস কিখন ডাউনলোড কৰিছো যি কিখন নটিস ইয়াৰ পৰা নাইকিয়া হৈছিলে সেই কিখন নটিস আকৌ সেম একে জায়গাতে আছে তোমালোকে চেক কৰি চাব পাৰা SLPRP অফিচিয়েল সাইটত মই চেক কৰি চাইছো তাৰ পিছত আকৌ তোমালোকৰ যি 6 তাৰিখে ৰিটেন এক্সামৰ ডেটটো আছিল হেতু ডেটটো একেই সিস্টেম একেই হৈ আছে তাত কোনো খালখলনি হোৱা নাই আৰু এডমিট সমূহ ডাউনলোড কৰিব পাৰিব এক তাৰিখৰ পৰা এডমিট সমূহ ডাউনলোড কৰিব যেহেতু এতিয়া যি 6 তাৰিখে ৰিটেন হোৱা কথা আছিল এপ্ৰিলৰ 6 তাৰিখে কনফাৰ্ম এপ্ৰিলৰ 6 তাৰিখৰ পৰা এক্সাম হ'ব আৰু এডমিট সমূহ ডাউনলোড কৰিব পাৰিব 1/4/2000 মানে 1 তাৰিখৰ পৰা এডমিট সমূহ ডাউনলোড কৰিব পাৰিব এতিয়া আমি যিমান ভাবি আছিলো সেকেন্ড লিষ্ট আহিব কোনো কাৰণতে একো নহল বা নাহিলে একিখন কিবা টেকনিক্যাল প্ৰবলেমৰ কাৰণেহে দেখা যোৱা নাছিল হেতু কাৰণে এনেকুৱা হৈছিল তো সবে প্ৰিপাৰেচন কৰক এতিয়া 6 তাৰিখলৈ কি হয় কি নহয় ভালকে পঢ়া শুনা ব্যস্ত থাকক তাৰ পিছত আৰু এতিয়া সেকেন্ড লিষ্ট আহিব না হেতুটো কোনো গম পোৱা যোৱা নাই আৰু নেক্সট আমাৰ কনফাৰ্ম ৰিটেন হ'বই আৰু বেলেগ কিবা নটিস আহিলে আমি গম পাম এতিয়া সো ইমানে আছিল থ্যাংক ইউ সো মাচ বাই বাই